তামুলপুৰৰ শিমলুবাৰী দৰংগাপাৰত পশুনা মেলাৰ শুভাৰম্ভ। তামুলপুৰ জিলাৰ শিমলুবাৰী দৰংগাপাৰত প্ৰতিবছৰৰ দৰে এইবাৰো আজিৰে পৰা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোচ ৰাজবংশী জনগোষ্ঠীয় উৎসৱ পশুনা মেলাৰ শুভাৰম্ভ কৰা হৈছে। সপ্তম বাৰ্ষিক পশুনা মেলাৰ আজি পুৱাৰ ভাগত চাফাই অভিযান, গংগা পূজা, পশুনা মেলাৰ মুখ্য দুৱাৰ উদ্বোধন, পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, গছপুলি ৰোপণ, ৰভা মঞ্চ উদ্বোধন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আগন্তুক 2 ফেব্ৰুৱাৰীলৈকে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আদিৰ পয়োভৰেৰে উজলি উঠিব পশুনা মেলাস্থলী। আটাইকেইদিনৰ বৰ্ণাঢ্য কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে পশুনা মেলা উদযাপন সমিতিয়ে। মই আশা কৰিছোঁ আৰু মই নিজকে খুব ভাল লাগিছে যে প্ৰথম যেতিয়া ইয়াতে আমাৰ পশুনা মেলাৰ কথা কৈছিলে বা ভাবিছিলে আমি খুবেই গৌৰৱান্বিত। আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাৰ যে জাতীয় উৎসৱ পশুনা, এই পশুনা আচলতে মাঘ মাহৰ যিটো পিঠা খোৱাৰ যিটো উৎসৱ, এই পিঠা খোৱাৰ উৎসৱটোকে আমি পশুনা বুলি কওঁ। আৰু এই পশুনা মেলাক উদ্দেশ্য কৰিয়ে লক্ষ্য কৰি আমি আমাৰ জাতিটোৰ ভাষিক, অৰ্থনৈতিক, সামাজিক, সাহিত্য ক্ষেত্ৰতে হওক বা কলা কৃষ্টি সংস্কৃতি বিকাশৰ ক্ষেত্ৰতে হওক এক মাধ্যম হিচাপে আমি লৈছোঁ। আৰু এই মাধ্যমৰ জৰিয়তে আমি আগন্তুক দিনত আমাৰ প্ৰজন্মসমূহক বিভিন্ন দিশত বিভিন্ন শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ কাৰণে বা আমাৰ জাতিটোক কেনেকৈ বিকশিত কৰি তুলিব পাৰিম সেই কথাটো উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আমি সঁচাকৈ গৌৰৱান্বিত যে বিগত 6টা বৰ্ষ আমি এই অনুষ্ঠানটো যদিও বা কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিশেষভাৱে ইয়াত পালন কৰা হৈছে, তথাপিও এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমাৰ যি যুগৰ যিটো সমন্বয়, সেই যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া কৰিবৰ কাৰণে এই মেলালৈকে সকলোৱে আহে আৰু সকলোৱে মিলিজুলি আমি আমাৰ এই অঞ্চলৰ সাতামপুৰুষীয়া যিটো আমাৰ ঐক্য, সাতামপুৰুষীয়া যি আমাৰ একতাৰ এনাজৰী সেইটো দৃঢ় কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ। আৰু এইবেলিও সকলো জাতি জনগোষ্ঠীকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এই মহামেলালৈ আহিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ কমিটিৰ তৰফৰ পৰা, আৰু আশা কৰিম আমাৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব। এই চেগতে আমি ধন্যবাদ জনাইছোঁ। যদিওবা আমাৰ MCLA বিজিত গৌড়া নাৰ্জাৰী ডাঙৰীয়া অন্য জনগোষ্ঠীৰ হৈ আমাৰ মেলাৰ তেখেতে মূল কাণ্ডাৰী বুলি আমি ভাবোঁ, কাৰণ তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি বিগত আজি 7 বছৰ ধৰি এই মেলা পৰিচালনা কৰিবলৈ সক্ষম হৈছোঁ। তামুলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট, অসম টুডে।